নমস্কাৰ, মই পাৰ্থ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আচলতে আমি গৈ আছোঁ মহামায়া মন্দিৰলৈ। অসমৰ মহামায়া মন্দিৰ বুলি ক'লে সকলোৱে চিনেই চাগে। গতিকে আপোনালোকে গুগলত এবাৰ চাৰ্চ কৰি চাব এই মহামায়া মন্দিৰ ক'ত আছে। গতিকে এয়া আমি ওচৰ চুবুৰীয়াৰ সৈতে মন্দিৰলৈকে যাব ওলাইছোঁ আৰু আমি ৰাতিপুৱা প্ৰায় 4মান বজাতে গাড়ীত উঠিলোঁ। গতিকে এয়া গাড়ীৰ ভিতৰৰ কিছু দৃশ্য। আৰু এয়া চাওক, কেতিয়াবা যদি আপুনি গাড়ীৰ বাছেৰে যদি লং জাৰ্ণি কৰে, বিশেষকৈ ঠাণ্ডাৰ দিনত ৰাতি, তেতিয়া এনেকৈ এখন ব্লেংকেট লৈ পেলাই চাবচোন, তাৰ মজাই বেলেগ। আচলতে বেলেগ কোনেও লোৱা নাছিলে, ময়ে লৈছিলোঁ। তো এয়া অকণমান দেৰি হ'ল, 7মান বাজিল ৰাতিপুৱা আৰু তাৰপিছত মোৰ সাৰ পালোঁ আৰু এতিয়া বাহিৰৰ ফালে চালে একদম ধুনীয়া এটা পৰিৱেশ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত। আৰু এনেকৈ ৰাতিপুৱাই এনেকুৱা ধুনীয়া দৃশ্যবোৰ দেখি ভালেই লাগে। আৰু সেইখিনি এয়া চাওকচোন কিমান ধুনীয়া পৰিৱেশ। আৰু এনেকৈ কিছু দূৰ যোৱাৰ পিছতে আমি পালোঁ পঞ্চৰত্ন আৰু চাওক এয়া যোগীঘোপা দলং। গতিকে যোগীঘোপাত আছে এয়া নৰনাৰায়ণ সেতু। তো নৰনাৰায়ণ সেতুখন ইমানেই দীঘল, শেষেই নহয় আৰু ব্ৰিজখনৰ পৰা একদম ব্ৰহ্মপুত্ৰৰ ভিউটো একদম বহুতেই ধুনীয়া আছিলে। গতিকে ৰাতিপুৱা এনেকুৱা ধৰণৰ দৃশ্যবিলাক চাই ভাল লাগে। আৰু অকণমান আগত আহি আমি পেলাই, যিহেতুকে সকলোৱে আমি উপবাসে আছিলোঁ আৰু এনেকৈ দাদাই বুট লৈ গৈছিলে, কেঁচা বুট আদা দি পেলাই এনেকৈ খালে কিছুমানে। তো এইখিনি খোৱাৰ পিছত আকৌ আমি যাত্ৰা ষ্টাৰ্ট কৰিলোঁ। এনেকৈ অলপ দেৰি যোৱাৰ পিছতে আমি এয়া দেখিলোঁ ৰেল। আৰু এই ৰেলগাড়ীখন দেখি পেলাই মোৰ এটা গানলৈ মনত পৰিছে, চল চেইয়া চেইয়া গানটো। তাতো এনেকুৱা ধৰণৰ ৰেলতে ভিডিঅ'টো আছিলে। গতিকে এয়া কিছু দূৰ অহাৰ পিছত আমি পালোঁ 52 হাত কালী মন্দিৰ। 52 হাত কালী মন্দিৰ কালী মাৰ যিটো মূৰ্তি আছে, সেই মূৰ্তিটো 52 হাত 52 হাত ওখ, সেইটো মেজাৰমেণ্টৰ কথা হৈছে। আৰু এয়া সঁচাকৈ ভিতৰত যোৱাৰ পিছত ইমান ডাঙৰ মূৰ্তি দেখিলে ভালো লাগে, কিছুমানে ভয়ো কৰে। আচলতে এয়া চাওক, আৰু তাৰে লগতে মাৰ যিটো মূৰ্তি, তাতে একদম গোটেই দেহতে মৈ বাহ লৈছে। আৰু তাৰ পৰা আমি গুচি আহিলোঁ। গুচি অহাৰ পিছত এয়া আমি পাৰ্কিং কৰিলোঁ। মহামায়া মন্দিৰৰ যিটো পাৰ্কিং এৰিয়া আছে, তাতে পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰাৰ পিছত আমি মন্দিৰত পূজা কৰিবৰ কাৰণে প্ৰসাদ কিনিলোঁ। প্ৰসাদ কিনি পেলাই এতিয়া আগবাঢ়ি গৈ আছোঁ। যোৱাৰ পিছত গম পালোঁ যে তাতে আমি কি কৰিব লাগিব, কুপন ল'ব লাগে। প্ৰত্যেকখন নৈবদ্যৰ নামত কুপন ল'ব লাগে। আৰু কুপনটো আচলতে 2 ধৰণৰকৈ আছে, আমিতো ইমানখিনি গম পোৱা নাছিলোঁ। তো প্ৰত্যেকজনৰ কাৰণে আমি বুলি ভাবি পেলাই 10 টকাকৈ তেনেকৈ এটাকৈ কুপন ল'লোঁ। আৰু যোৱাৰ পিছতহে আমি এটা বেলেগ গম পালোঁ, সেইটো কি গম পালোঁ পিছত কৈ আছোঁ মই। আৰু এয়া তেনেকৈ লাইন হৈ পেলাই চাকি জ্বলালোঁ। চাকি জ্বলোৱাৰ পিছত এতিয়া আমাৰ যিটো মন্দিৰৰ ভিতৰত গৈ পেলাই প্ৰসাদ উচৰ্গা কৰি দিয়ে, নৈবদ্য উচৰ্গা কৰে, তাৰে ওচৰত গৈ পেলাই গম পালোঁ যে একদম ভিতৰত যদি যাবলগীয়া হয়, তেতিয়াহ'লে সেইটোৰ কাৰণে আৰু এক্সট্ৰা কুপন ল'ব লাগিব। আৰু সেই কুপনটোৰ দাম হৈছে 100 টকা। গতিকে মই যিহেতুকে আহিছোঁৱেই ইমানখিনি ওচৰলৈকে, আৰু মই একদম ওচৰত যাব বিচাৰিছিলোঁ, গতিকে মই সেইটোৰ কাৰণে মই বেলেগকৈ আৰু এটা কুপন ল'লোঁ। লৈ পেলাই ভিতৰলৈকে গ'লোঁ আৰু ভিতৰৰ দৃশ্য আপোনালোকক দেখাই আছোঁ, ৰ'ব। এয়া চাওক, ভিতৰত সোমোৱাৰ পিছত এটা মনৰ যিটো ফিলিং, সেইটোৱে এটা বেলেগ হৈ যায়। একদম কিবা এটা বেলেগ লাগি যায়। আৰু গতিকে আপোনালোকে পাৰে যদি দৰ্শন কৰিবচোন। আৰু এয়া আছিলে ভিতৰৰ দৃশ্য। আৰু ভিতৰৰ পৰা ওলাই অহাৰ পিছতে মন্দিৰৰ যিটো পৰিক্ৰমা কৰিব লাগে বুলি বহুতে কয়। গতিকে ইয়াতো মই তেনেকৈ পৰিক্ৰমা কৰিলোঁ। আৰু পৰিক্ৰমা কৰোঁতে মই এটা বস্তু দেখা পালোঁ যে মন্দিৰৰ যিখন ৱালৰ ওপৰত এনেকৈ মহাশক্তিৰ যিটো 10 মহাবিদ্যা, সেই 10 মহাবিদ্যাৰ যিকেইটা ৰূপ, সেই ৰূপৰ ফটোবিলাক ওপৰত তেনেকৈ আঁৰি দিয়া আছিলে। আৰু সেইখিনিয়ে আছিলে। ওপৰৰ ফালে মই কেমেৰাটো ঘূৰাই দিছোঁ, দেখা পাব এতিয়া।
এয়া এনেকৈ দশম মহাবিদ্যালয়ৰ যিখিনি ফটো আছে সেইখিনি তেনেকৈ আঁৰি থোৱা আছিলে। আৰু এনেকৈ পৰিক্ৰমা এবাৰ কৰাৰ পিছতে ওচৰতে এজোপা গছ আছে, যিজোপা গছত গৈ পেলাই আমি আমাৰ মনৰ আশাবিলাক কৈ পেলাই কাপোৰ এখন বান্ধিব লাগে বুলি কয় তাতে। গতিকে আমি সেইখনো বান্ধিলোঁ আৰু ওচৰত যিহেতুকে আছে এনেকৈ গ'লোঁ। আৰু গছজোপা দেখি আচলতে মানে ক'ব নোৱাৰা এটা অনুভৱ সেই গছজোপাৰ তললৈকে। যদি আপুনি গৈ পাইছে কেতিয়াবা জনাব কমেণ্ট কৰি। আৰু তাৰে লগতে থকা শিৱ মন্দিৰটো এইটো, তো বাবা ভোলানাথক ইয়াতে পূজা অৰ্চনা কৰি থকা হয়। আৰু ইয়াতে পূজা অৰ্চনা কৰাৰ পিছতে বাহিৰলৈকে ওলাই অহাৰ পিছতে এনেকৈ দেখা পাব আচলতে এডাল সাপ যেনে বাহিৰৰ পৰা দেখি, কিন্তু এইটো এটা ভিতৰত মন্দিৰ হয়। তো মনসা মন্দিৰ আছে, গতিকে তাৰে ভিতৰত দেৱী মনসাৰ মূৰ্তি ৰখা হৈছে, তাতো পূজা অৰ্চনা হৈ থাকে। মই ভিতৰখনো দেখাই দি আছোঁ, চাওক এয়া ভিতৰত এনেকুৱা। গতিকে খুবেই ভাল লাগে মন্দিৰটোত আহি পেলাই, জাগ্ৰত মন্দিৰ, পাৰিলে আপোনালোকে দৰ্শন কৰিব। আৰু ইয়াৰে লগতে হোম যজ্ঞ কৰাৰ কাৰণেও স্থান আছে ইয়াতে। এইটো হ'ল যজ্ঞ ইয়াতে, তো ইয়াতে যজ্ঞ হয়। অকণমান বাহিৰৰ পিনে যদি ওলাই আহোঁতে এই সামগ্ৰিক দৃশ্যটো মন্দিৰৰ একদম গোটেই বাউণ্ডাৰীটো এনেকুৱা ধৰণৰ। আৰু এই মন্দিৰৰ বাউণ্ডাৰীটোৰ পিছতে অকণমান ওপৰৰ ফালে গৈ পেলাই এনেকুৱাকৈ আৰু মন্দিৰ আছে, তাতে ভগৱানৰ মূৰ্তিবিলাক আছে তেনেকৈ। তো যোৱাৰ পিছতে ইয়াতে আকৌ দুৰ্গা মন্দিৰ এটা আছে, অলপ খটখটিৰে আহিব লাগে, তাৰপিছত দুৰ্গা মন্দিৰটো পায়। ইয়াতে দুৰ্গা মন্দিৰত সকলোৱে সেৱা কৰিলে, কৰাৰ পিছতে ইয়াতে ওচৰতে আৰু এটা শিৱ মন্দিৰ আছে। মই আচলতে এই এৰিয়াটোত যিমানখিনি শিৱ মন্দিৰ দেখা পালোঁ, শিৱ মন্দিৰ 2-3টামানেই আছিলে, কিন্তু তাৰে ভিতৰত এই যোনটো শিৱ মন্দিৰ আছে, এই শিৱ মন্দিৰৰ প্ৰতিমাখন দেখি মানে মোৰ এটা বেলেগ অনুভৱ হৈ গ'ল। কাৰণ এইটো একদম বেলেগ পৃথক, মানে ওচৰৰ পৰা চালে গম পালে হয় আপোনালোকে। তাতেও আমি প্ৰাৰ্থনা কৰিলোঁ, তাৰপিছতে অকণমান আহিলোঁ ওলাই, আহি পেলাই ইয়াৰে ওচৰত আছে মহামায়া স্নানঘাট। গতিকে স্নানঘাটলৈ বুলি আমি আগবাঢ়িলোঁ। আৰু স্নানঘাটত আচলতে এই যিটো স্নানঘাট কোৱা হয় যে ইয়াতে মহামায়া মানে পাৰ্বতীয়ে গা ধুবৰ কাৰণে আহিছিলে, তো সেইটো কাৰণে ইয়াতে স্নানঘাটৰ ওচৰতে মন্দিৰ তেনেকুৱাকৈ বনোৱা হৈছে, মহামায়া মন্দিৰ। গতিকে আমি প্ৰথমতে যোনটো মন্দিৰত গৈছিলোঁ সেইটোৰ নিচিনা ইয়াতো তেনেকুৱাই দেখা পাব, একদম পূৰা ধুনীয়াকৈ ইয়াতে মূৰ্তিবিলাক সজাই পৰাই ৰখা হৈছে। আৰু এই যে ওচৰত যে মূৰ্তিবিলাক দেখিছে বা ওচৰৰ ইফালে গছ এডাল আছে, সেই গছডাল যদি আপোনালোকে চাই, সেই গছডাল একদম পূৰা চিমেণ্টেৰে বনোৱা গছ হয়। বহুত ডাঙৰ গছ এজোপা চিমেণ্টেৰে বনাই থৈ দিছে। গতিকে মই দেখাই আছোঁ, ৰ'ব 1 মিনিট। সেইজোপা গছ, আৰু ইয়াৰে তলত এইটো গুহাটো চিমেণ্টৰে হয়। আৰু এয়া যে ডাঙৰ গছজোপা দেখিছে, এইজোপাৰ গোটেই একদম পাতৰ পৰা আদি কৰি গোটেইখিনি চিমেণ্টৰ হয়। তো গতিকে চাই বহুত ভাল লাগিলে। আৰু সেই গুহাটোৰ ভিতৰতে এনেকুৱাকৈ আৰু এটি মা মহামায়া মন্দিৰ আছে। আৰু এই মন্দিৰটোৰো যিটো ভিতৰৰ মূৰ্তি, এই মূৰ্তিটো আগৰ মন্দিৰটোৰ নিচিনাই তেনেকুৱাকৈ ইয়াতো ৰখা হৈছে, বা সেই মূৰ্তিটো দেখিবলৈ একদম তেনেকুৱাই হয়, আগৰ মূৰ্তিটোৰ নিচিনাই। চাওক ইয়াতেও মাৰ পূজা অৰ্চনা চলি থাকে। গতিকে জনপ্ৰবাদ মতে মই আগতেও ক'লোঁ যে ইয়াৰে ওচৰত এটা নদী আছে, সেই নদীটোত মা মহামায়া ভগৱতী ইয়াতে গা ধুবৰ কাৰণে আহিছিলে, স্নানঘাট, সেইটো কাৰণে স্নানঘাট মন্দিৰ বুলি কোৱা হয়। আৰু লগতে আছে আদ্যা মন্দিৰ, আদ্যা মানে মা কালী মন্দিৰ, তাৰে লগতে মানে সেই মন্দিৰটোৰ লগতে আছে। আৰু এই মূৰ্তিটো অকণমান বেলেগ দেখিছোঁ, আমাৰ সচৰাচৰ যিবিলাক মা কালীৰ মূৰ্তি দেখি থাকোঁ তাতকৈ অকণমান পৃথক। তো
তাৰে লগতে আছে এনেকুৱাকৈ ৰাধা কৃষ্ণ মন্দিৰ, গণেশ মন্দিৰ আৰু এটি শিৱ মন্দিৰ আছে। গতিকে এনেকুৱাকৈ যদি আপোনালোকে মহামায়া মন্দিৰত আহে বহুতবিলাক ভগৱানৰ মন্দিৰ দেখিবলৈ আপোনালোকে পাব। আৰু তাৰ পৰা ওলাই আহি পেলাই মই এবাৰ সামগ্ৰিক দৃশ্যটো দেখাই দিছোঁ এই স্নানঘাট মন্দিৰৰ। এয়া চাওক কিমান ধুনীয়াকৈ মূৰ্তিবিলাক বনাই থৈ দিছে, গোটেইখিনি চিমেণ্টৰ হয়। আৰু এই ডাঙৰ গছজোপা যে এইজোপা মই আগতেও কৈছোঁ, এইজোপাৰ একদম এটা এটা পাত চিমেণ্টৰ। এয়া চাই লওক ভালদৰে। গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু পাৰিলে আপোনালোকে এই মন্দিৰটি দৰ্শন কৰিব। কোৱা হৈছে বহুত জাগ্ৰত মন্দিৰ। আৰু তাৰ পৰা আহি পেলাই আমি আবেলিয়ে হৈ গ'ল। এতিয়া আবেলি হ'লেও আমি মানে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ, নিৰামিষ আছিলে। তো গতিকে তাৰপিছতে আৰু দুখনমান ফটো আছিলে, ফটোখিনি আপোনালোকক দেখালোঁ। এয়া মোৰ ঘৰৰ মানুহ, মা, বৰমা, বৰ্তা, তাৰপিছতে মই। আৰু সদশেষত আমি যিমানখিনি মানুহ গৈছিলোঁ গোটেইখিনি এটি গ্ৰুপ ফটো তোলা হৈছিলে এখন, সেইখন দেখালোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে। ধন্যবাদ।